নিজক কাৰো লগত তুলনা নকৰিব। সূৰ্য আৰু চন্দ্ৰ দুয়োটাই জিলিকি উঠে, কিন্তু নিজৰ নিজৰ সময়ত। আপোনাৰো সময় আহিব, মাথো কাম কৰি যাওক। সময়তকৈ আগত আৰু ভাগ্যতকৈ বেছি কোনেও একো নাপায়। গতিকে চিন্তা কৰা এৰি দিয়ক আৰু যিটো আপোনাৰ হ'বলগীয়া আছে সেইটো আপোনাৰ ওচৰলৈ এদিন নিশ্চয় আহিব। উত্তৰ দিয়াটো সদায় জৰুৰী নহয়। কেতিয়াবা আপোনাৰ মৌনতাই এনেকুৱা কিছুমান কথা কৈ দিয়ে যিবোৰ হাজাৰটা শব্দই ক'ব নোৱাৰে। কাৰোবাৰ বাবে হাজাৰবাৰ মৰিব পৰাতকৈ কাৰোবাৰ লগত গোটেই জীৱন জীয়াই থকাটো বেছি কঠিন। আচল মৰম ত্যাগ কৰাত নহয়, ইজনে সিজনক ধৰি ৰখাতহে থাকে। মানুহে আপোনাক লৈ কি ভাবিছে সেইটো আপোনাৰ সমস্যা নহয়। আপুনি নিজৰ জীৱনটো নিজৰ মতে জীয়াই থাকক, কাৰণ এই জীৱনটো আপোনাৰহে। বৰষুণৰ টোপালবোৰে যিদৰে মাটি তিতিয়াই পেলায়, তোমাৰ সলনি হোৱাৰ স্বভাৱটোৱে মোৰ বিশ্বাসবোৰ তিতাই পেলালে। আজি মনৰ কোণত কেৱল এটাই প্ৰশ্ন ৰৈ গ'ল, কিয় ইমান মৰম দিছিলোঁ যিয়ে মৰমৰ কোনো মূল্যই নুবুজিলে। আজিৰ দিনত মানুহে আপোনাক নহয়, আপোনাৰ সময় আৰু সুবিধাখিনিক বেছি ভাল পায়। যেতিয়া আপোনাৰ পৰা পোৱা সুবিধাখিনি শেষ হৈ যাব, তেতিয়া তেওঁলোকৰ বাবে আপুনি এজন অচিনাকি মানুহ হৈ পৰিব। সেয়েহে কাৰোবাৰ বাবে অতিৰিক্ত উপলব্ধ নহ'ব। আমি আনক সুখী কৰিবলৈ গৈ গৈ নিজৰ সুখবোৰ ক'ৰবাত হেৰুৱাই পেলাওঁ। মনত ৰাখিব, আপুনি নিজে ভালে থাকিলেহে পৃথিৱীখন ভাল লাগিব। যি আপোনাক বুজি নাপায় তেওঁৰ বাবে নিজক সলনি কৰি লাভ নাই।